Hello everyone, good morning. এটা নতুন দিন আৰম্ভ কৰিছো আজি ভিয়েনাত আমাৰ দ্বিতীয়টো মানে দিন প্ৰথম কালিটো অকল পাঁচবেলাটোৱে পালো আমি আবেলি আমি হোটেল সোমাওঁতে 4:30টা সময় হৈ গৈছিলে সেইকাৰণে দিন বুলি ক'ব নোৱাৰি কালি দিনটো জাৰ্নিতে আমাৰ গুচি গ'ল তাকে আজি দিনটো আৰম্ভ কৰিছো ৰাতিপুৱা এতিয়া 9টা 9:30 বাজিছে দিনটো ধুনীয়া কৰিছে रोड दिसे आशा कर नासिलो आज रोड দিব নিচিনা কাৰ ফৰকাষ্টত নাছিলে কিন্তু লাকিলি आज रोड দি দিছে সেইকাৰণে আৰু আমি বিয়াৰ বেছি এক্সাইটেড তাকে এতিয়া ৰাতিপুৱা চাহটা খাই বৈ মেলি আমি ওলাইছো গৈ আছো বলক কি আজি দিনটো চাম আৰু কৰিম সকলোখিনি দেখুৱাই গৈ থাকিম বলক মৰ্নিং এতিয়া আমি গৈ আছো খুচকাহি সেইখনে হৈছে ভিয়েনাৰ এটা এৰিয়া আৰু এটা সিটি আমি এতিয়া যাম এইফালে সফা কিন্তু দেই মানে ব্ৰুছেলতকেতো বহুতেই বেছি সফাই যেন লাগিছে দেখিবলৈ ভাল লাগিছে জেগাবোৰ বেল বক্তে মাইছো এতিয়া ভিতৰত আমি গৈ আছো ইয়াৰ ভিতৰত ইমান ধুনীয়া এখন ডাঙৰ এখন গেট ওপৰত সিংহ আছে এইয়া এটো হৈছে বেলেভৰ্ডে প্যালেচ বুলি কয় আৰু ইয়াৰ ভিতৰত আজিকালি মিউজিয়ামো আছে হেতাকে আৰু ইমান বেছি টুৰিষ্ট দেখিছেনে গোটেইবোৰ এছিয়ান হয় আৰু তাকে ইয়াতিও আহিছে আমাৰ লগতে আমিও বেলেগ আহিছো বাৰু এয়া ৰেডি এইটোৱে বেলেভৰ্ডে প্যালেচ আৰু মিউজিয়াম আমি ইয়াতে আহিলো এতিয়া ধুনীয়াকৈ ইয়াত ডেকৰেশ্যনছ কৰি থৈছে খ্ৰীষ্টমাছ মেলাও চলি আছে বোলে সেইটো প্যালেচ এতিয়া প্লেচটো বন্ধ আছে 10টা মান বজাত খুলিব চাগে এতিয়াতো 9:30 মান হৈছেহে সময় ভিতৰত সেই দিছে পানীৰ ভিতৰত ষ্টাৰ লাইট পাহি এইটো যা পানীৰ ভিতৰতো ষ্টাৰ লাইটছ লগাই থৈছে এতিয়াতো ধৰিব নোৱাৰি দেখিছো লাইট জ্বলিলে ৰাতিকে ভাল লাগিব আৰু হিতাত খ্ৰীষ্টমাছ মাৰ্কেট আৰু সেইবোৰ ঘৰবোৰ দেখিলা ৰাতিকে আহিব লাগিব এবাৰ তেতিয়া ভাল লাগিব ন চোন ওপৰত এইখিনি চৰাইখিনি দেখিছেনে পানীৰ ওপৰত তাৰমানে ইয়াৰ যিখিনি পানীৰ ওপৰৰ যিটো লেয়াৰ সেইটো মানে গোটেইটো বৰফ হৈ গ'ল সেইকাৰণে মানে চৰাইকেইটা একদম আৰামছে আছে দেখিছেনে ইমান ধুনীয়াকৈ সিহঁতি একদম পানীৰ ওপৰত থিয় হৈ আছে সঁচাকৈ জমনি সব মানে ফ্ৰিজ হৈ গ'ল পানীখিনি বৰফ পুৰা খ্ৰীষ্টমাছ মাৰ্কেট ইয়াত হৈছে পাহি এইটো তোমাৰ ক্ৰেচল নে কি কয় যে ঘূৰি থাকে যে এইবোৰ খানা এই বেছি ধুনীয়া লাগিব দেই আহিম দেই আমি ইভিনিঙত এৰিয়াটো ইমান মৰম লগা লাগিছে ন চব পাহাৰ আছে কেলে জমাই দিছে আলপাইন নহয় নেকি আলপছ ইয়েছ সিহঁতৰ আৰু সৰু সুৰা দুই এটা পিক এখন এফালে এইটো চাইড কেফে কৰি দিলে এইটোতো কেচেলৰ পাৰ্ট আছিলে বাৰু কিন্তু কেফে হৈ গ'ল বাকী এখন আৰু ধুনীয়া এখন গাৰ্ডেন বৰ ধুনীয়া দেই সঁচাকে ন আৰু ডাঙৰো একদম ইমান ধুনীয়া লাগিছে সঁচাকে কিন্তু গোটেই ফুলৰ হেৰি খালি এতিয়া উইণ্টাৰ কাৰণে চব মৰি গ'ল কিন্তু উইণ্টাৰ হ'লেও দেখিছেনে মানুহ নহয় আকৌ কিছু মানুহ হৈছে ইয়াত আৰু তাকে এইবোৰ চব ফ্ৰষ্ট হৈ গৈছে আজি একদম বোকা মানে আইচ হৈ গৈছে কাৰণ টেম্পাৰেচাৰটো এতিয়া -1 চলি আছে খালি এটাই ভাল হৈছে লাকিলি যে আজি ছানি ডে গাঁওবোৰ পাহি নাই চোৱা একদম বগা হৈ গ'ল চব ফ্ৰষ্ট হৈ গ'ল তুমি এইফালে হা জোতা তিতিব তোমাৰ নহ'লে Frost and snow. Happy icy day. Icy day. Sunny day. Ha? এইটো এটা বহুত ধুনীয়া পানীৰ মানে ফাউণ্টেন আছিলে এতিয়া উইণ্টাৰ কাৰণে সব বন্ধ কৰি থৈ দিলে হ'লেও বাৰু ভালেই লাগিছে এইবোৰ সব পানী আছিলে দেখিছেনে এইটো এৰিয়া তাতো পানী হেয়াটো পানী
তাৰপিছত পানী এইটো একচুৱেলি দুটা পেলেচ হয় এইটো সন্মুখত এটা দেখিছে সেইটো পেলেচ হয় আৰু এইটো যেটো আহিলেও আমি সেইটো এটা পেলেচ হয় ইয়াৰ পৰা মানে এনেকৈ ভিউটো বহুত বেছি ধুনীয়া আছিলে তাকে দুফালে দুটা এনেকৈ এইটো পাহি জমাই দিছে মোৰ নিচিনাকৈ ষ্টেয়াৰ্ছত আহি যোৱা তাত পিছলাৰ চান্স আছে দেই আমি যে এই আছোঁ এতিয়া ভিয়েনা হৈছে অষ্ট্ৰিয়াৰ কেপিটেল হয় আৰু এখন বহুত ধুনীয়া আৰু ফেমাছ এখন ঠাই কাৰণ ইয়াত জন্ম হৈছিলে ৱৰ্ল্ড ফেমাছ যে মিউজিচিয়ান মোজাৰ্ট নামটোতো শুনিছে চাগে আপোনালোকে সেই মোজাৰ্টৰ জন্ম ইয়াতে হৈছিলে এই ভিয়েনা মানে চালজবাৰ্গত হৈছিলে য'ত আমি নেক্সট ষ্টপত গৈ আছোঁ আৰু এই ভিয়েনাতে মানে তেওঁ থাকি ইয়াতে এইবোৰ কাম চাম কৰিছিলে সেইকাৰণে মানে এই ভিয়েনাক চিটি অফ মিউজিক বুলি কোৱা হয় আৰু ফেমাছ চাইক'লজিষ্ট ছিগমাণ্ড ফ্ৰইড এই ছিগমাণ্ড ফ্ৰইডৰ জন্ম ইয়াতে হৈছিলে ভিয়েনাতে আছিলে সেইকাৰণে ইয়াক এই চিটিখনক মানে চিটি অফ ড্ৰিমছ বুলি কোৱা হয় তেওঁ ইয়াতে থাকি চাইক'লজিৰ ওপৰত বহুত বেছি ষ্টাডি কৰিছিলে আৰু বহুত মানে তেওঁ কিছুমান অৱদান আগবঢ়াই থৈ গৈছে চাইক'লজিৰ কাৰণে সেইকাৰণে এই দুজন মানুহৰ কাৰণে আৰু বহুত বেছি মানুহ আছে ফেমাছ মানুহ যিখিনি নামটো বাৰু বহুতেই মানে কঠিন হ'ল মোৰ কাৰণে মনত ৰাখিবলৈ মই আপোনালোকক ক'ব নোৱাৰোঁ এতিয়া মই বাৰু লিখি দিম তাৰপিছত সেই দুজন মানুহক যিকেইজনক মই একচুৱেলি মানে নামকেইটা শুনিছোঁ মোৰ কাৰণে জনা সেইকাৰণে নামকেইটা কৈ দিলোঁ আপোনালোকক আৰু তাকে এতিয়া আমি আছোঁ আজি কালি গম পাইছে কালি আহিলোঁ আমি ভিয়েনা আজি দিনটো ইয়াতে থাকিম আৰু কাইলৈ যাম আকৌ এটা নতুন ডেষ্টিনেশ্যনত ওলাইছোঁ আমি এতিয়া ইয়াৰ পৰা তাৰপিছত নেক্সট গৈ আছোঁ এতিয়া ট্ৰাম মেট্ৰ' কি পাওঁ লৈ মেলি